নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ৰেচিপি ভিডিঅলৈ। আজি বনাইছো মই মাছৰ এটা সুন্দৰ ৰেচিপি, তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিবলৈ ললো। ইভিনিং চাহৰ লগত স্নেক্স হিচাপে খাব পাৰিব। এয়া মই বৰালি মাছ 2 পিচ লৈছো। মাছ 2 পিচ বইল কৰি লৈছো নিমখ হালধি দি। মাছ কে পিচ বইল কৰা হৈ গল। এতিয়া মাছৰ পৰা কাইটখিনি গুচাই লম আৰু বৰালি মাছৰ যি ছালটো থাকে ছালটো গুচাই লম। এয়া কাইটখিনি গুছোৱা হৈ গল আৰু এতিয়া এখন কেৰাহী পাতি ললো। ইয়াতে অকনমান তেল দিলো। তেলখিনি গৰম হোৱাৰ পাছতে এটা পিয়াজ মিডিয়াম সাইজৰ সৰু সৰুকৈ কটা পিয়াজখিনি দি দিলো। পিয়াজখিনি অকনমান ভজা পাছত নিমখ হালধি দিছো সোৱাদ অনুসৰি। আৰু অকনমান আদা ৰসুনৰ পেষ্ট আৰু এটা জলকীয়া সৰু সৰুকৈ কাটি দিছো। আৰু এতিয়া বইল কৰি থোৱা মাছখিনি দি দিলো। মাছখিনি অকনমান ভাজি লম এতিয়া। আৰু অকনমান জিৰা পাউডাৰ দিলো, জলকীয়া পাউডাৰ আৰু এটা সৰু আলু বইল কৰি থোৱা আলু এটা দিলো আৰু গৰম মছলা 1 চামুচ দিলো, কচুৰি মিঠি দিলো। এইখিনি দি ভালকৈ মিক্স কৰি লৰাই এইখিনি এতিয়া হৈ গল। আপোনালোকে ধনিয়া পাত থাকিলে ধনিয়া পাতো দিব পাৰে, পিয়াজ পাতো দিব পাৰে। আৰু এইখিনি মই এতিয়া ধুনিয়াকৈ এটা শেপ দি বনাই লম দীঘলীয়াকৈ। এইখিনি মই ফিশ ফিংগাৰ বনাইছো। দুইখন হাতেৰে ধুনিয়াকৈ এতিয়া মই শেপটো দি লম। ভিডিওটো যদি চাই ভাল পায় এটা লাইক আৰু কমেন্ট কৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলো। এয়া গুটেইখিনি এনেকুৱা শেপত বনোৱা হৈ গল। আৰু মই এটা কণী দি দিছো ইয়াতে। আগতে মোৰ অকনমান কণী আছিলে সেইবাবে আৰু এটা কণী দিছো। এতিয়া কণীখিনিত অকনমান নিমখ দিলো। নিমখ দিয়াৰ পাছত কণীখিনি ভালকৈ ফেটি ললো আৰু বনাই থোৱা ফিশ ফিংগাৰ কিটা ইয়াতে দি ইয়াৰ পাছত আকৌ মই বিস্কুটৰ গুড়াত লেটিয়াই লম। কাটা বিস্কুটৰ গুড়া হলে বেছি ভাল হয়। আৰু গুটেইখিনি এনেকৈ এবাৰ বিস্কুটৰ লগত লগোৱা হৈ গল আৰু নেক্সট আকৌ এবাৰ লগাই দিম, তেতিয়া বেছি খাবলৈ ভাল হয়। এয়া নেক্সট আকৌ এবাৰ লগাই আছো বিস্কুটৰ গুড়াৰ লগত। এনেকৈ গুটেইখিনি এবাৰ কণীৰ লগত লগাই আকৌ বিস্কুটৰ লগত লগাই এনেকৈ গুটেইখিনি লগোৱা হৈ গল। আৰু মই এখন এটা কেৰাহী পাতি ললো। ইয়াতে মই ৰিফাইন তেল দিছো। তেলখিনি গৰম হোৱাত এতিয়া মই এইখিনি ফিশ ফিংগাৰখিনি এটা এটা কৈ দি যাম। একেবাৰে সহজ বনাবলৈ, খাবলৈ বহুতেই টেষ্টি হয়। আৰু এইখিনি এতিয়া মই ধুনিয়াকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি লম। এয়া এইখিনি ফ্ৰাই কৰা হৈ গল। একদম ক্ৰিস্পি হৈছে, খাবলৈ বহুতেই ভাল হৈছিল। এতিয়া মই এখন প্লেটত ধুনিয়াকৈ উলিয়াই লম। ইমান সময় মোৰ ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো আৰু অন্য এটা ভিডিও লগ পোৱা আশাৰে আজিলৈ আহো। বাই।